চাওক জুবিন নাই আমাৰ এই কথাটো ভাবিবলৈ বৰ কঠিন হয়। সকলোতে যেন জুবিনৰ আত্মাই বিৰাজ কৰিছে এনেকুৱা দেখিছোঁ। সকলো মানুহ দৌৰি আহিছে, জুবিনক বিচাৰি আহিছে, ইয়াত জুবিনৰ আত্মাক বিচাৰি আহিছে, জুবিনৰ স্পৰ্শক বিচাৰি আহিছে। আটাইতকৈ ডাঙৰ কথা হ'ল আজিৰ অসমৰ যি সামাজিক বাতাবৰণ, সেই বাতাবৰণৰ ঊৰ্ধত জুবিনে আহ্বান জনালে জাতি বৰ্ণৰ ধৰ্মৰ ঊৰ্ধত এখন সমাজৰ, আৰু সেই সমাজৰ কল্পনা কৰিয়ে সেই সমাজৰ আকাংক্ষা কৰি এনেকুৱা লাগে যেন সকলো মানুহে জুবিনৰ ক্ষেত্ৰখনলৈ দৌৰি আহিছে, যেন আমি জাতিবিহীন ধৰ্মবিহীন এখন সমাজ আমি গঢ়াৰ মানসিকতাৰে সেই জুবিনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই পেলাই সকলো মানুহ একত্ৰিত হোৱা যেন অনুভৱ হয় আমাৰ। আমি সকলোকে দেখিছোঁ জুবিনৰ স্পৰ্শ অনুভৱ কৰা, জুবিনৰ সেই শব্দকেইটাক স্পৰ্শ কৰা। আমি অনুভৱ কৰিছোঁ গোটেই যেন জুবিন সদায় আমাৰ মাজত থাকক আৰু জুবিনৰ ক্ষেত্ৰখন এক সাংস্কৃতিক ক্ষেত্ৰলৈ পৰিৱৰ্তিত হওক, যেন আমি ইয়াত জুবিনৰ যি আহ্বান জাতিবিহীন ধৰ্মবিহীন এখন সমাজৰ, লুণ্ঠনবিহীন এখন সমাজৰ, সেই কল্পনাৰে যেন এখন আমাৰ ইয়াত ধুনীয়াকৈ জুবিন ক্ষেত্ৰ এখন হওক, আমাৰ জনগণৰ সমূহ সাংস্কৃতিক বিষয়বিলাক ইয়াত উত্থাপন হওক। নহয়, যথেষ্ট আৱেগিক আচলতে। জুবিন দাবিহীন এটা দিন যে আমি এনেকৈ আহিব লাগিলহেঁতেন এইটো এটা ভাবিবই নোৱাৰি। ইমান মানুহ, ইমান ৰাইজ, ইমান জনতা আমি আচলতে জুবিন দাৰ ফাংচনতহে দেখোঁ আগে পিছে, কিন্তু জুবিন দা আজি আহিছোঁ ইয়াত, কিন্তু জুবিন দা নাই, আছে মাত্ৰ জুবিন দাৰ স্মৃতি। তো এটা আৱেগিক কথা, এটা আৱেগিক মুহূৰ্ত, ক'বলৈ বিশেষ একো নাই। তাকে জুবিন দাৰ ওচৰত আহি পেলাই তেওঁকে সেৱা জনাইছোঁ, ঈশ্বৰলৈ নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ, যে প্ৰাৰ্থনা কৰিছোঁ যে জুবিন দাৰ আত্মাই শান্তি পাওক। আজিৰ পৰা প্ৰায় ডেৰমাহমানৰ আগতে এই গ্ৰন্থখনৰ বিষয়ে কথা ওলাইছিলে গ্ৰন্থবাৰ্তা প্ৰকাশনৰ শ্ৰীযুত পূৰবী হাজৰিকাৰ সৈতে। তেখেতে মোক ক'লে যে ছাৰ, এই গ্ৰন্থখন সম্পাদনা আপুনিয়ে কৰিব লাগিব, আপুনি কৰক, মই প্ৰকাশ কৰিম। তাৰপিছত আমি বিভিন্নভাৱে ইয়াৰ যিখিনি সমল সেইখিনি লেখা মেলা সেইখিনি গোটোৱাত লাগিলোঁ, আৰু খুব কষ্টৰে বিভিন্ন সামাজিক মাধ্যম বা আলোচনী বা বিভিন্নজনক আমি অনুৰোধ কৰি পেলাই লেখাবিলাক গোটাইছোঁ, আৰু আমি গ্ৰন্থখন আজি ইয়াত প্ৰকাশ কৰিছোঁ। আচলতে আজি আমাৰ দিনটো তেতিয়াই ধাৰ্য কৰা আছিলে যে মহানায়ক জুবিন গাৰ্গৰ জন্মদিনৰ দিনাখনি আমি পাৰিলে জুবিন ক্ষেত্ৰতে কৰিম, কাৰণ এতিয়া পুণ্যভূমিলৈ ৰূপান্তৰ হৈছে, তীৰ্থস্থান হৈছে, আৰু তেখেতৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে কিতাপেই একমাত্ৰ ডাঙৰ সমল বুলি ভাবোঁ। গাৰ্গ ডাঙৰীয়াৰ কায়িকভাৱে যদি আমাৰ লগত নাই, আমি যি ধৰণে উলহ মালহেৰে বাৰ্থডেটো আমি চেলিব্ৰেট কৰিব লাগিছিলে, কৰিব পৰা নাই। এইটো কাৰণে তেখেতক আমি আজি দুখেৰে আমি চেলিব্ৰেট কৰিবলগীয়া হৈছে বাৰ্থডে। আমাক সাংস্কৃতিক জগতত অসমৰ বহুকেইজন ব্যক্তি আজি ইয়াত আমাৰ লগত আছে, আৰু জুবিন গাৰ্গ ডাঙৰীয়াক আমি সকলোৱে আজি তেখেতৰ বাৰ্থডেটোৰ লগতে তেখেতক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। জুবিন গাৰ্গ ডাঙৰীয়াৰ তেওঁ আজি 53তম জন্মদিন। তেওঁ জীৱিত কালত অসমৰ বিশেষকৈ যিসকল দুখীয়া মানুহ, বিভিন্ন অভাৱ অভিযোজনত থকা মানুহ, সেইসকলক যথেষ্ট সহায় কৰিছিলে। একদম মাটিৰ লগত মিলি যোৱা এজন ব্যক্তি আছিলে যদি জুবিন গাৰ্গ ডাঙৰীয়া আছিলে। তেখেত অকল গায়কেই নাছিলে, তেখেতে গোটেই অসমৰ সমস্যাৰ আজি গোটেই অসমবাসীৰ লগতে ভাৰতবাসীৰ আগত দাঙি ধৰা মানুহজনে আছিল জুবিন গাৰ্গ ডাঙৰীয়া। সৰ্বসাধাৰণৰ অভাৱ অভিযোগৰখিনি ৰাইজৰ আগত কোৱা, আৰু তেখেতে নিজাববীয়াকৈ সহায় যিমান সাধ্যানুসাৰে যিখিনি সহায় কৰিছিলে, সেইজন ব্যক্তি আছিল জুবিন গাৰ্গ। আমি আচলতে দুৰ্ভাগ্য যে প্ৰথমবাৰ জুবিনবিহীন জন্মদিন পালন কৰিবলগীয়া হৈছে। আজি জুবিন থকাহেঁতেন কিমান ফূৰ্তি হ'ল হয়, কিমান ভাল লাগিল হয়, কিন্তু সেইটো আমি মিছ কৰিছোঁ। তথাপি আমি অনুভৱ নকৰোঁ বা কৰা নাই এতিয়ালৈকে যে জুবিন গাৰ্গ আমাৰ মাজত নাই, তেখেত জীয়াই আছে বুলি আমাৰ সকলো সময়তে আমি অনুভৱ কৰি আছোঁ। এতিয়া আমাৰ সকলোৰে দায়িত্ব হ'ল তেখেতৰ সৃষ্টিখিনি যাতে আমি ধুনীয়াকৈ ৰাখিব পাৰোঁ, তেখেতৰ সৃষ্টিৰ জৰিয়তে তেখেতক যাতে আমি সদায় জীয়াই ৰাখিব পাৰোঁ। গতিকে মই নিজেও এটি গীত ইতিমধ্যে তেখেতৰ জন্মদিনত আপোনালোকলৈ আগবঢ়াই দিছোঁ।